guys, good morning. Good morning. Ma uthilu. Uthi pela iman bomasi korisu mar suli dal kori disu koi dia. Koi dia? Mar suli dal kori disu moi. Ha? Koi dia? Suli tuli singi gar upore di par hoi kot no jabo lage loatu. Ha? Kot jabo lage? এই কি কোৱা ক'ত যাব লাগে ফুলু ক'ত যাব লাগে ৰাতিপুৱা উঠিয়ে হা ক'ত যাব লাগে এইটো লাগিব ইভানৰ কাৰণে জোতা এযোৰ কিনো তাৰ কাৰণে প্ৰত্যেকবাৰে জোতা আনিব যাওঁ তাৰ লগত নিমিলে মানে জোতা নাপায় আৰু তাৰপিছত পেহিহঁতৰ ঘৰলৈও যাওঁ সেইকাৰণে এতিয়া নোযোৱা নেকি যাওঁ গাড়ী ক'ত ৰাখিবা মাও আহিছে আপোনাৰ লগত মা হাই কৈ দিয়ক কিমান দিনৰ মূৰত ওলাইছে কিয় মা আহিছে চব্জি বজাৰ কৰিবলৈ এতিয়া ধাৰাপুৰ পিনে গৈছো ধাৰাপুৰ এইটো চাইডে মানে গোটেই গছ কাটি দিলে ৰাস্তা ডাঙৰ কৰিব এয়াৰপৰ্ট যোৱা চাইডে তো এইটো কাৰণে এপিনে আমাৰ গাড়ী চলাই আহিছে লগত আহিছে আমাৰ ইভান বেটা কৈ দিয়া হাই আত্তাই নাই এটা হাই দিছে নকৰে তাক মানে এতিয়া গাড়ী চলাব লাগে গিয়াৰ চেঞ্জ কৰি পেলাই এতিয়া আমাৰ দুটাকে এতিয়া গাড়ীতে থৈ পেলাই ইহঁতি বজাৰ কৰিব গৈছে মাক পুতেক গৈছে বজাৰ কৰিবলৈ এই মাক পুতেকক এৰি থৈ গৈছে ন দে হা এনেকেনো কৰিব লাগে নে হা আমাৰ দুটা এনেকেনো থৈ যাব লাগে নে কৈ দিয়া এনেকে লাগে নে থৈ যাব হা কৈ দিয়া দম দি দিয়া তাৰ একেদিন বিৰাট বেছি জ্বৰ চৰ্দি আৰু মানে দুদিনমান মই মানে একো কৰাই নাই বুলিব পাৰি তাৰপিছতে ইমান একদিনাতো ৰাতি মোৰ লাষ্টলে চকু পানী ওলাই গৈছে কেদাৰ মানে শুব পৰা নাই বিছনাত পৰা লগালগ মানে নাকটো বন্ধ হৈ যায় সি শুব নোৱাৰে তাৰ ফলত মানে সি গোটেই দিনটো সি শুই ভাল পায় সি আৰু তো দিনটোৱে হোৱা নাই ৰাতি অলপমান হৈছে বাকী দিনটো হোৱা নাই ৰাতি যেতিয়া সন্ধিয়া হৈছে তাৰ ইমানে বেছি টোপনি ধৰিছে একদম এনেকে টানি ধৰিছে মই কোচতে লৈ আছো খুৱাইছো যদি মই কোচতে খুৱাইছো মানে তাৰপিছতে সেইকণ সময়ত বাপেকে লৈ আছিলে মোৰ দেখি ইমান দুখ লাগিছে চকু পানী ওলাই গৈছে তাৰপিছত ভাল পালে আৰু ডক্টৰ ওচৰতো লৈ গলো সেইখিনি মই ভিডিঅ' কৰা নাই যিহেতু তাৰ বেমাৰখিনি মই কেতিয়াও মনত ৰাখিবও নিবিচাৰো মই আপোনালোকৰ লগত এটা হেয়াৰ কেয়াৰ প্ৰডাক্টৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিছো যিটো আপোনালোকৰ হেয়াৰৰ 7টা প্ৰব্লেমৰ এটা সলিউশন হয় সেইটো হৈছে বি প্লান্টাৰ 7-in-1 ৰিপেয়াৰ এণ্ড ৰিভাইভ শ্যাম্পু আৰু ইয়াৰ মই গোটেই কম্বোটো ইউজ কৰিছো ইয়াৰ শ্যাম্পু কণ্ডিশনাৰ আৰু তাৰ লগতে ইয়াৰ যিটো হেয়াৰ মাস্ক হয় আৰু সিৰাম গোটেইখিনি ব্যৱহাৰ কৰিছো আৰু ই আপোনালোকৰ হেয়াৰৰ 7টা প্ৰব্লেমৰ এটা সলিউশন হয় আৰু লগতে এটো হৈছে বি প্লান্টাৰ প্ৰডাক্ট বি প্লান্টাৰ কথা আপোনালোকে জানে মই আপোনালোকৰ লগত প্ৰত্যেকবাৰে শ্বেয়াৰ কৰোঁ আৰু মই তেওঁলোকৰ প্ৰডাক্টবোৰ ইউজ কৰি খুবেই ভাল পাইছো বি প্লান্ট হৈছে এটা প্ৰিমিয়াম হেয়াৰ কেয়াৰ এণ্ড হেয়াৰ ষ্টাইলিং ব্ৰেণ্ড আৰু তেওঁলোকৰ প্ৰডাক্টবোৰ আপোনালোকে যদি ব্যৱহাৰ কৰে মানে কৰিলে আপোনালোকে ফিল কৰিব যে আপোনালোকে চেলুন যাব নালাগে চেলুন লাইক ট্ৰিটমেণ্ট আপোনালোকে ঘৰতে বহি নিজৰ ঘৰতে আৰামত পাব পাৰে কাৰণ মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ খুবেই বেছি ভাল হয় আৰু তাৰ লগতে এই যিটো শ্বেম্পু হয় ইয়াৰ যিটো ইউনিক কোৱালিটি হয় সেইটো হৈছে ই আপোনালোকৰ ছানৰ হাৰ্মফুল ৰেজৰ পৰা আপোনালোকক প্ৰটেক্ট কৰে কাৰণ ইয়াতে আছে আপোনালোকৰ SPF আমি ভাবোঁ যে আমাৰ ছানৰ হাৰ্মফুল ৰেজৰ পৰা অকল আমাৰ স্কিনৰ প্ৰব্লেম হয় তেনেকুৱা নহয় সূৰ্যৰ হাৰ্মফুল ৰেজৰ পৰা আমাৰ চুলিখিনিও বহুত বেছি বেয়া হয় আৰু ইয়াতে যিহেতু SPF আছে আপোনালোকক ছানৰ হাৰ্মফুল ৰেজৰ পৰা প্ৰটেক্ট কৰিব এই যেটো বি প্লান্টাৰ চেনন লাইক হেয়াৰ 7-in-1 ৰিপেয়াৰ এণ্ড ৰিভাইভ শ্যাম্পু হয় ই আপোনালোকৰ চুলিখিনি ৰিপেয়াৰ কৰাত হিল কৰাত আৰু প্ৰটেক্ট কৰাত হেল্প কৰে তাৰ লগতে ইয়াতে আছে শাইন টনিক যি আপোনালোকৰ চুলিখিনি সিল্কি কৰাত আৰু শাইনি কৰাটো হেল্প কৰে আৰু ই 100% আপোনালোকৰ ড্যামেজ হেয়াৰক ৰিপেয়াৰ কৰাত হেল্প কৰিব তাৰ লগতে ইয়াতে আছে সান ড্যামেজৰ পৰা প্ৰটেক্ট কৰিবলৈ আপোনালোকৰ SPF যেটো আমি সাধাৰণতে সকলো শ্যাম্পুত পোৱা নাযায়
এইটো ব্যৱহাৰ কৰিবলৈ খুবেই ইজি হয় জাস্ট আপোনালোকে 2-3 পাম্পছ মান আপোনালোকৰ হেয়াৰ অনুপাতে শ্যাম্পু লৈ ল'ব আৰু পানীৰ লগত এনেদৰে মিক্স কৰি লৈ আপোনালোকে ধুনীয়াকৈ চুলিখিনি ৱাশ কৰি ল'ব পাৰিব আৰু যেহেতু এটা শাইন টনিক আছে চুলিখিনি বহুত বেছি সিল্কি আৰু শাইনি কৰি দিয়ে বিব্লান্টৰ প্ৰডাক্টবোৰ এনেও প্ৰফেশ্যনেলৰ জৰিয়তে বনোৱা থাকে সেইটো কাৰণে আপোনালোকৰ চুলিখিনিৰ কাৰণে খুবেই ভাল হয় আৰু তাৰ লগতে মই এতিয়া ব্যৱহাৰ কৰিম সেম 7-in-1 ৰিপেয়াৰ এণ্ড ৰিভাইভ কণ্ডিশ্যনাৰ যি একেই প্ৰডাক্টে আছে ইয়াতেও আছে চেৰামাইড আৰু আৰ্গান অইল যি আমাৰ চুলিখিনি ৰিপেয়াৰ কৰাত হিল কৰাত আৰু প্ৰটেক্ট কৰাত হেল্প কৰে তো এইটো লগাৰ পিছত চুলিখিনি বহুত বেছি সিল্কি হৈ যায় আৰু চুলিখিনি যেতিয়া অকণমান তিতি আছিলে মই ইয়াতে ব্যৱহাৰ কৰিলোঁ 7-in-1 ৰিপেয়াৰ এণ্ড ৰিভাইভ হেয়াৰ মাস্ক আৰু তাৰপিছত মোৰ চুলিখিনি বহুত বেছি সিল্কি একদম আপোনালোকে ফিল কৰিব বহুত বেছি সিল্কি সফ্ট আৰু শাইনি লাগে আপোনালোকৰ এনেকুৱা ফিল হ'ব যেন আপোনালোকে সেলুনত গৈ পুৰা হেয়াৰ ট্ৰিটমেণ্ট কৰি আহিছে এনেকুৱা ফিল হয় আৰু এটা কথা জানেন যেতিয়া আপোনালোকে ভাল শ্যাম্পু এটা ইউজ কৰে তাৰ pH লেভেলটো চেক কৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ যায় কাৰণ এটা ভাল শ্যাম্পু pH লেভেলটো 5.5 পৰা 6 ৰ ভিতৰত থাকে আৰু মই এতিয়া যেতিয়া এইটো মই আপোনালোকক দেখুৱাম ইয়াৰ pH লেভেলটো মই অকণমান পানীত অকণমান শ্যাম্পু ব্যৱহাৰ কৰিছোঁ আৰু যেটো pH লেভেল চেক কৰা পেপাৰ হয় হেটোৱেদি মই চেক কৰি আপোনালোকক দেখুৱাই দিম ইয়াৰ কালাৰ একদমেই চেঞ্জ হোৱা নাই দেখিব আপোনালোকে তাৰ পৰা চেক আউট কৰিবকে পাৰিব বিব্লান্টৰ এটা কথা মোক বহুত বেছি ভাল লাগে তেওঁলোকৰ যেটো পজ হয় তেওঁলোকে 10,000 তকৈ অধিক উমেনৰ এম্পাৱাৰ কৰা এটা মিশন হাতত লৈছে আৰু যেতিয়া আপোনালোকে বিব্লান্টৰ যিকোনো এটা প্ৰডাক্ট কিনে আপোনালোকৰ প্ৰডাক্টটো লিংক কৰে অৰ্ডাৰটো লিংক কৰি তেওঁলোকে এগৰাকীকো উমেন এম্পাৱাৰ কৰাত হেল্প কৰে উইথ সম্ভাৱনা ফাউণ্ডেশ্যন থ্ৰু বিব্লান্ট চাইন একাডেমি সো আপোনাৰ হেতু কষ্টটো মোৰ বহুত বেছি ভাল লাগে প্ৰডাক্টটো ভাল লাগে তাৰ লগতে কষ্টটো ভাল লাগে আৰু যেতিয়া আপোনালোকে বিব্লান্টৰ প্ৰডাক্ট কিনিব বিচাৰে মোৰ এই কুপন কোডটো ইউজ কৰিবলৈ নাপাহৰিব মোৰ এই কুপন কোডটো ইউজ কৰিলে আপোনালোকে এক্সট্ৰা 20% ডিসকাউন্ট পাব এনি প্ৰডাক্টত আৰু তাৰ লগতে বিব্লান্টৰ যিকোনো প্ৰডাক্ট আপোনালোকে নাইকা পাৰ্পল এমাজন সকলো ই-কমাৰ্চ ৱেবছাইটতে পাই যাব কিন্তু যদি আপোনালোকে কিনিব বিচাৰে ন তেওঁলোকৰ অৰিজিনেল ৱেবছাইটৰ পৰা গৈ কিনিব তেতিয়া আপোনালোকে এক্সট্ৰা 20% ডিসকাউন্ট পাব সো যদি আপোনালোকে কিনিব বিচাৰে ডেফিনেটলি কিনিব পাৰে বজাৰ কৰি আনিলে কি বজাৰ কৰিলে ন মা হা কি বজাৰ কৰিলে এটা কঁঠাল জানা কলকাতা ভেন্দি বিলাহী সব আনছে ভাতকেৰেলা এক পোৱা আনছো বঢ়িয়া খোৱাহে কথা আৰু এই সজনাটো ভাল লাগিছিল ন ডাঙৰ সজনাটো আনছে ন সাম্বৰ বনাব কালি অকমান সাম্বৰ মছলাটো দিছিলো ন ডালিটো ইমান জ্বলা ও আইতাৰ মানি বেগটো হা লৈ ললা আইতাক মানি বেগটো তাই একদম এয়া জোতা কিনি এই মাত্ৰ জোতা কিনিছো এযোৰ তাটা নাছিলে আইতাক কোলাওতে আহি আছে হয়নে গোসাই ভাল খেলনা বস্তু পাইছে বেগটো এতিয়া আৰু যাওঁ পেহীহঁতৰ ঘৰলৈ বিহু বুলি আৰু তাহাঁতৰো ল'ৰা এটা হৈছে নহয় তো বিহু গিফ্ট এটা দি থৈ আহিলোঁ ল'ৰাটোলৈ আৰু সুমনে কৈছে বোলা এপাক ফুৰি আহোঁগৈ মাকো লগ ধৰিছে তো আমি তিনিওজনী সুমনে লগ ধৰিছে এফালে যাওঁ আৰু মানে ক'ত যাওঁ নাজানো এনেই এপাক ফুৰি আহোঁগৈ তো তাৰ কাৰণে ৰেডি হৈছোঁ ইভানক তলত থৈ আহিছোঁ নহ'লে তাক লৈতো ৰেডি হ'বই নোৱাৰি যেনে তেনে এয়া চুইজাৰযোৰ পিন্ধিছোঁ ওলাইছোঁ এতিয়া যাওঁ এপাক কোনফালে বা যাওঁ কি কৰোঁ নাজানো আৰু গ'লে কি খাবা ই চকু মোৱাইলে কি খাবা এ খাবা আইও মা কি খাব কফি আমি খাম তন্দুৰী মমো আৰু কি খাম টেষ্টি কিবা দিবা আমি খাম ৰখি আছো আমি আসলতে য'ত যোৱা প্লেন কৰিছিলোঁ সেইটো কেঞ্চেল কৰি আমি আকৌ ইয়াতে খাবলৈ আহিলোঁ গোটেই তিনিজনী আচলতে সেইদিনাখন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আহিছিলে আৰু সেই অহাৰ কাৰণে মানে বহুত বেছি ট্ৰেফিক হৈ গ'ল সেইকাৰণে হেপিনে নগৈ পেলাই আমি আকৌ খাবলৈকে গুচি আহিলোঁ আৰু টেষ্টি আছিলে ম'ম' খাইছিলোঁ ইয়াতে আৰু ড্ৰামষ্টিক এনেকৈ খালোঁ বিৰাটেই বেছি টেষ্টি লাগিলে অকণমান সময় টাইম এনেকৈ ফুৰিলোঁ আৰু তিনিওজনীয়ে কেতিয়াবা লাগে ন লেডিজ টাইমো লাগে ন এনেকুৱা টাইপৰ আজি আমাৰ লেডিজ টাইম আছিলে লগতে আমাৰ ইভান আছে আৰু বাকী গোটেইখিনি লেডিজ আমি ফুৰিব আহিলোঁ
আজি হৈছে নেক্সট ডে ৰাতিপুৱা ইহঁত দুটা শুই আছে মই আকৌ সোনকালে উঠি পেলাই মই কামখিনি কৰি লওঁ ই শুই থাকোঁতে কামখিনি কৰিব পাৰোঁ নহ'লে আৰু উঠিলে আকৌ লৈ থাকিব লগা হয় ৰাতিপুৱা উঠিয়ে আকৌ বাপেকৰ ওচৰত নাথাকে অকণমান সময় মাকৰ লগত থাকিব ইচ্ছা কৰে যে তাৰপিছত আকৌ তললৈ থৈ আহোঁগৈ আইতাহঁতৰ লগত যিটো নিয়ম সৰুৰ পৰা কৰি আহিছোঁ তথাপিও এতিয়া ৰাতিপুৱা উঠি কামখিনি কৰি লৈছোঁ আজি আকৌ হিৰক যাবগৈ সেইটো কাৰণে মোৰো মনটো ইমান ভাল নহয় যিমান পাৰোঁ কামখিনি কৰি লওঁ সি পিছে সন্ধিয়া যাব তথাপিও আৰু এইবাৰ মোৰ বহুত টেনশ্যন হৈছে কিন্তু মই কেনেকৈ পাৰিম এইটো ইমান দুষ্ট হৈছে হৈছে যা তুমি থাকিলে কিমান সহায় হৈ যায় হেৰিয়ে যোৱা নাই কাপোৰ কানিয়ে ঠিক হোৱা নাই এতিয়ালৈকে তুমি যোৱাই ছুটি লৈ পেলাই মই তোমাৰ মানে বিহুত একেলগে বিহু চালোঁ এতিয়া নেই গৈছা নহয় এনেই প্ৰত্যেকবাৰ টেনশ্যন নহয় এবাৰ বেছি হৈছে চব হৈ যাব নে কি হ'ব তুমি ইংলিছ ক'লে কি হ'ব ঠিক আছে দিয়া বাই হ'ব দিয়া এইবাৰ মোৰ বহুত বেছি টেনশ্যন হৈছে যিহেতু বহুত দিন থকা নাই মাহঁতৰ ঘৰত থাকি আহিলোঁ একমাহ আৰু ই ডাঙৰ হৈ গ'ল এতিয়া বহুত বদমাছ হৈছে মানে বহুত টেনশ্যন হৈছে কি কৰিম উপায় নাই হেণ্ডেলটো কৰিবই লাগিব এনেও ডিউটি যেতিয়া এইটো কামেই যেতিয়া অহা যোৱাটো কৰিবই কিন্তু আৰু সেয়াই আৰু উপায় নাই প্ৰত্যেকবাৰে হিৰক আহে আৰু যাবলৈতো হয়েই এইটো কাৰণে অকণমান সময় মনটো বেয়া লাগে অকণমান ভয় লাগে পিছত আৰু মোৰ নিজে নিজে এডজাষ্ট হৈ যায় 9 মাহতে এনেকৈ থাকিলোঁ এতিয়ানো কি চিন্তা কৰিম ৰাতি আৰু ইভানৰ কাৰণে খানা বনালোঁ আৰু তাৰপিছত তাক খুৱাই ল'লোঁ তাক খুৱাই ল'লে মোৰ আৰু বাকী একো চিন্তা নাথাকে সেইটো কাৰণে তাক লৰালৰিকৈ খুৱাই ল'লোঁ আৰু আজি ব্লগটো মই ইয়াতে শেষ কৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে বুলি যদি ভাল পালে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে যাব আজিলৈ ওলালোঁ বাই